অহা 5টা বছৰত আমি অসমৰ বাবে ধুমুহাৰ দৰে কাম কৰিম। আপোনালোকে বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিব। অসমৰ ৰাইজৰ আশীৰ্বাদত সেই বাধাৰ প্ৰাচীৰ আমি ভাঙি ছিঙি শেষ কৰিম। উন্নয়নৰ বিৰুদ্ধে যিসকলে মাত মাতি অসমখনক পিছুৱাই লৈ যাবলৈ চেষ্টা কৰে তেওঁলোকৰ লগত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। প্ৰত্যাহ্বানৰ বাবে আমি ভয় নকৰোঁ। প্ৰত্যাহ্বানৰ মাজতো মথাউৰিৰ ওপৰত কি হ'ব? আমাৰ সমষ্টিৰ ৰাস্তাও হ'ব, আমাৰ স্কুলো হ'ব, নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাব। সৃষ্টিৰ কাৰণে বিকাশ হ'ব লাগিব। যদি এফালে কওঁ সম্পদ আহিব নালাগে, বিকাশ আহিব নালাগে, আদানী আহিব নালাগে, আম্বানী আহিব নালাগে, আনফালে কওঁ মোক ৰাস্তা দিয়ক, হস্পিটাল দিয়ক, তাৰমানে আমি ক'ৰ পৰা টকাটো পাম? অধ্যক্ষ মহোদয়, আমি গ্ৰথ আনিবই লাগিব। জাগিৰোডত এটা ছেমি কণ্ডাক্টৰ মোৰ ভোক নপলে। অসমৰ অশ্বমেধৰ ঘোঁৰা ইয়াক ধৰি ৰাখিব পৰা নাযায়। অধ্যক্ষ মহোদয়, ৰাইজে উত্তৰ দিলে। 102জন বিধায়কেৰে ৰাইজে আমাক আশীৰ্বাদ দিলে যে এতিয়া কাম কৰক, আৰু কাম কৰাৰ কাৰণে আমি ভোট দিছোঁ। অসমক আমি কণী, মাছ আৰু মাংসৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তুলিব পাৰোঁ। চিণ্ডিকেট শব্দটোৱে নোহোৱা হৈ যাব। অধ্যক্ষ মহোদয়, আমাৰ সকলো আছে। অধ্যক্ষ মহোদয়, মাত্ৰ আন্দোলন, বিপ্লৱ, বাধা এইবিলাকৰ পৰিৱৰ্তে এটা প্ৰগতিশীল, আধুনিক আৰু নিজৰ ঐতিহ্যৰ ওপৰত বিশ্বাস থকা এটা শক্তিশালী জাতিলৈ আমি ৰূপান্তৰ হ'ব লাগিব। সৃষ্টিৰ কাৰণে বিকাশ হ'ব লাগিব। যদি এফালে কওঁ সম্পদ আহিব নালাগে, বিকাশ আহিব নালাগে, আদানী আহিব নালাগে, আম্বানী আহিব নালাগে, আনফালে কওঁ মোক ৰাস্তা দিয়ক, হস্পিটাল দিয়ক, তাৰমানে আমি ক'ৰ পৰা টকাটো পাম? অধ্যক্ষ মহোদয়, অসমত আমি গ্ৰথ আনিবই লাগিব। আজি ৰিজাৰ্ভ বেংকে কৈছে যে আছাম ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট। আমি গ্ৰথ আনিবই লাগিব। জাগিৰোডত এটা ছেমি কণ্ডাক্টৰ মোৰ ভোক নপলে। টাইৱানত, সৰু প্ৰদেশ এখনত গোটেই বিশ্বৰ ছেমি কণ্ডাক্টৰ টাইৱানৰ পৰা যায়। আমি কিয় কল্পনা কৰিব নোৱাৰোঁ যে জাগিৰোড আমাৰ ভৱিষ্যতৰ টাইৱান হ'ব? আজিতো প্ৰশ্ন আহিব লাগিছিলে যে এটা ছেমি কণ্ডাক্টৰ আপুনি আনিলে বাৰু, দ্বিতীয়টো কেতিয়া আনিব? তেতিয়াহে মোৰ ভাল লাগিলেহেঁতেন যে নহয়, আমি পৰিৱৰ্তন হৈছোঁ, আমাক উন্নতি লাগে। অধ্যক্ষ মহোদয়, অসমৰ উন্নতিক বিৰোধিতা কৰা সকলক মই এটা বাৰ্তা পঠাব খোজোঁ। অহা 5টা বছৰত আমি অসমৰ বাবে ধুমুহাৰ দৰে কাম কৰিম। আপোনালোকে বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিব। অসমৰ ৰাইজৰ আশীৰ্বাদত সেই বাধাৰ প্ৰাচীৰ আমি ভাঙি ছিঙি শেষ কৰিম। আৰু অধ্যক্ষ মহোদয়, প্ৰত্যাহ্বানৰ বাবে আমি ভয় নকৰোঁ। প্ৰত্যাহ্বানৰ মাজতো মথাউৰিৰ ওপৰত কি হ'ব? আমাৰ সমষ্টিৰ ৰাস্তাও হ'ব, আমাৰ স্কুলো হ'ব, নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাব। অসমৰ অশ্বমেধৰ ঘোঁৰা ইয়াক ধৰি ৰাখিব পৰা নাযায়। অধ্যক্ষ মহোদয়, ৰাইজে উত্তৰ দিলে। 102জন বিধায়কেৰে ৰাইজে আমাক আশীৰ্বাদ দিলে যে এতিয়া কাম কৰক, আৰু কাম কৰাৰ কাৰণে আমি ভোট দিছোঁ। আৰু অধ্যক্ষ মহোদয়, নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদৰ নিৰ্মালী আমি শিৰত লৈ অসমৰ ৰাইজৰ বাবে কাম কৰিম। অসমৰ ৰাইজক আগুৱাই লৈ যোৱাৰ বাবে আমি নিজক আকৌ এবাৰ সমৰ্পণ কৰিম। বিধায়কসকললৈ মোৰ 3-4টা পৰামৰ্শ আছে। অধ্যক্ষ মহোদয়, অসমক আমি কণী, মাছ আৰু মাংসৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তুলিব পাৰোঁ। চিণ্ডিকেট শব্দটোৱে নোহোৱা হৈ যাব। অধ্যক্ষ মহোদয়,
শ্ৰীৰামপুৰ এইবিলাক আহিবই নালাগে সিন্ডিকেট শব্দটো নোহোৱা কৰাৰ একমাত্ৰ উত্তৰ হৈছে আত্মনিৰ্ভৰ অসম যেতিয়া অসম আত্মনিৰ্ভৰ হ'ব ৰাজ্যত বাহিৰৰ পৰা একো সম্পদ আহিব নোৱাৰিব মই অনুৰোধ কৰিম যে সৰুকৈ হলেও আত্মনিৰ্ভৰশীলতাৰ কেইটামান অনুষ্ঠান আমি আমাৰ সমষ্টিত গঢ়ি তুলিব লাগে 50,000 কণী উৎপাদন অমৃত সৰোবৰৰ দৰে আঁচনিৰ জৰিয়তে মাছৰ ওপৰত আত্মনিৰ্ভৰ গাহৰি পালনৰ জৰিয়তে আত্মনিৰ্ভৰ প্ৰতিটো বিধায়কে আমি যেনেকৈ আত্মনিৰ্ভৰ অসমৰ কথা কৈছো আমি কথা পাতো আমি কেনেকৈ আত্মনিৰ্ভৰ ৰঙিয়া বনাব পাৰো আমি কেনেকৈ আত্মনিৰ্ভৰশীল তামুলপুৰ আমি কেনেকৈ আত্মনিৰ্ভৰশীল কলিয়াবৰ আত্মনিৰ্ভৰশীল কমলপুৰ আত্মনিৰ্ভৰশীল সোণাৰী আত্মনিৰ্ভৰশীল মাৰ্ঘেৰিটা বনাব পাৰো আমাৰ সমষ্টিলৈ 1 লিটাৰ গাখীৰো বাহিৰৰ পৰা নাহিব দুগ্ধ সমবায় সমিতি কৰিম অখিল গগৈ ডাঙৰীয়াই কৈছে আমি 6 নম্বৰত হয় অধ্যক্ষ মহোদয় একেলগে এটা প্ৰতিযোগিতা কৰো যে আমুলক আমি পৰাজিত কৰিম আৰু আমি 1 নম্বৰত যাম দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত আজি আমুলে যদি ডেইলি 80 লাখৰ পৰা 1.5 কোটি লিটাৰ গাখীৰ উৎপাদন কৰিব পাৰে আমি অসমত অন্তত 50খন নিত্যানন্দ কেনেকৈ গঢ়ি তুলিব নোৱাৰো ডেফিনেটলি আমি পাৰিম অধ্যক্ষ মহোদয় মই আশা কৰিম যে আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম আৰু মোৰ আত্মনিৰ্ভৰ সমষ্টি মোৰ সমষ্টিত কাখৰ সমষ্টিৰ পৰা গাখীৰ নাহিব মোৰ সমষ্টিত কাখৰ সমষ্টিৰ পৰা কণী নাহিব মোৰ সমষ্টিত কাখৰ সমষ্টিৰ পৰা মাছ নাহিব মোৰ সমষ্টিত কাখৰ সমষ্টিৰ পৰা আলু নাহিব সবজি নাহিব একো নাহিব সব মোৰ সমষ্টিত নিৰ্মাণ হ'ব মই আমাৰ যুৱ বিধায়কসকল আন সকলোকে আত্মনিৰ্ভৰ সমষ্টিত এই প্ৰতিযোগিতালৈ আহ্বান জনাম চৰকাৰৰ পৰা যি সহায় লাগে আমি নিশ্চিতভাৱে সহায় কৰিম বিধায়কসকলক অনুৰোধ কৰিম চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ বাবে প্ৰয়োজনীয় ভূমি চৰকাৰৰ ভূমিটো নাই ৰাইজৰ পৰাই ল'ব লাগিব ৰাইজে উচিত মূল্য পাব ৰাইজে অংশীদাৰিত্ব পাব আমি যাতে আঁচনি আহিলে ৰাইজৰ সহযোগিতাৰ পৰিৱেশ এটা নিৰ্মাণ কৰিব পাৰো অহা 5 বছৰ আমাৰ বাবে ক্ৰুচিয়েল হ'ব বিগত 5 বছৰত আমি এটা পৃষ্ঠভূমি নিৰ্মাণ কৰিলো অহা 5 বছৰত আমি যদি আগুৱাই যাব বিচাৰো আমি আৰু দুগুণ কাম কৰিব লাগিব মই প্ৰতিজন সমষ্টিৰ পৰা সহযোগিতাৰ বিনম্ৰ প্ৰাৰ্থনা কৰিলো অধ্যক্ষ মহোদয় আমাৰ অসমত জিলাই জিলাই মেডিকেল কলেজ হ'ব কিন্তু মোৰ জিলাৰ ল'ৰা ছোৱালীয়ে সেইখন মেডিকেল কলেজত পঢ়িবনে নাই গোৱালপাৰাত মেডিকেল কলেজ হ'ব ক'ৰ ল'ৰা ছোৱালীয়ে পঢ়িব ধেমাজিত মেডিকেল কলেজ হ'ব ক'ত মেডিকেল কোন ল'ৰা ছোৱালীয়ে পঢ়িব মইতো বিচাৰো ৰাইজে কয় যে আমাৰ সমষ্টিৰ চাকৰি আমাৰ ল'ৰাই পাব লাগিব মইতো বিচাৰো সেই আন্দোলনটোক আৰু সক্ৰিয় কৰক যে মোৰ জিলাৰ ল'ৰাইহে মোৰ মেডিকেল কলেজত পঢ়িব কিন্তু সেই আন্দোলনটো ৰাস্তাৰ আন্দোলন নহয় সেই আন্দোলনটো শিক্ষাৰ আন্দোলন হ'ব লাগিব আমি যুৱ আয়োগ গঠন কৰিছো আমাৰ সমষ্টিত কেনেকৈ আমি মেডিকেলৰ বাবে ল'ৰা ছোৱালীক ট্ৰেইনিং কৰিব পাৰো ইঞ্জিনিয়াৰিঙৰ বাবে IITৰ বাবে ট্ৰেইনিং কৰিব পাৰো এইমছৰ বাবে ট্ৰেইনিং কৰিব পাৰো UPSCৰ বাবে ট্ৰেইনিং কৰিব পাৰো প্ৰতিজন সমষ্টিৰ বিধায়কে এই ক্ষেত্ৰত নিজৰ কন্ট্ৰিবিউশন আগবঢ়াওক কাৰণ আমি অসমৰ ভাগ্য পৰিৱৰ্তন কৰিবই লাগিব অধ্যক্ষ মহোদয় আজি কৈছে যে 30% ৰাজ্য চৰকাৰৰ পুঁজি অধ্যক্ষ মহোদয় কোন মুখ্যমন্ত্ৰীয়ে নিবিচাৰে যে 100% ৰাজ্য চৰকাৰৰ পুঁজি হওক কোন মুখ্যমন্ত্ৰীয়ে নিবিচাৰে
কিন্তু দুৰ্ভাগ্যৰ পৰা সৌভাগ্যলৈ এই যাত্ৰাত আমি সকলোৱে সহযোগিতা কৰিব লাগিব। মইতো দুখ পাওঁ যে প্ৰতি মাহৰ 10 তাৰিখে কেন্দ্ৰ চৰকাৰৰ পৰা টকাটো নহালৈকে আমি কৰ্মচাৰীক দৰমহা দিব নোৱাৰিছিলোঁ। আজি অন্তত সেই বদনাম আমাৰ মূৰত নাই। আজি আমি নিজৰ দৰমহা কেইটা নিজে দিব পাৰোঁ, পেঞ্চন কেইটাও আমি নিজে দিব নোৱাৰোঁ। যেতিয়ালৈকে 10 তাৰিখে মোদী ডাঙৰীয়াই টকা নপঠায় আমি পেঞ্চন কেইটাও দিব নোৱাৰোঁ। কিন্তু আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছিল সকলো আছিল সকলো আছে নুবুজো নলওঁ গম। আমাৰ সকলো আছে অধ্যক্ষ মহোদয়, মাত্ৰ আন্দোলন বিপ্লৱ বাধা এইবিলাকৰ পৰিৱৰ্তে এটা প্ৰগতিশীল আধুনিক আৰু নিজৰ ঐতিহ্যৰ ওপৰত বিশ্বাস থকা এটা শক্তিশালী জাতিলৈ আমি ৰূপান্তৰ হ'ব লাগিব। মই বিশ্বাস কৰোঁ এই বিধানসভাই এখন আত্মনিৰ্ভৰ অসমৰ যাত্ৰা আৰু এটা ষ্টেণ্ডাৰ্ড অফ ডিছকাশ্যন আজি ইয়াত আহিব লাগিছিল। অধ্যক্ষ মহোদয়, মই বিচাৰোঁ অন্ধ্ৰপ্ৰদেশ বিকাম নিউ হাব অফ কোৱাণ্টাম কম্পিউটাৰ। আমাৰ বিধানসভাত প্ৰশ্ন আহিব লাগিছিল যে ৰাজ্য চৰকাৰে এই দিশত কি কাম কৰি আছে। হাইড্ৰজেনৰ ট্ৰেইন চলি আছে, আমি ইয়াত আলোচনা কৰিব লাগিছিল। এদিন অন্তত কোনোবা এজন বিধায়কে ক'ব লাগিছিল যে ছেমি কণ্ডাক্টৰটো শুনি আছোঁ, এইটো গোটেই প্ৰচেছটো এটা ভাল বক্তব্যৰে বুজাই দিয়কচোন, যাতে আমিও তাত সহযোগিতা কৰিব পাৰোঁ। আজি অৰুণাচলত যদি আগবাঢ়ি গৈছে, আমি কেনেকৈ আগবাঢ়িব পাৰোঁ। পশ্চিমবংগ উৰিষ্যাত বহুতবিলাক আজিকালি পৰ্টেল আছে। মোৰতো দুখ লাগি থাকে, উৰিষ্যাত প্ৰতি সপ্তাহতে 10,000 কোটি টকা বিনিয়োগৰ স্বাক্ষৰ হয়। মোৰ ৰাতি টোপনি নাহে। 2টা বজাত মই চিফ ছেক্ৰেটাৰীলৈকে এইবিলাক হোৱাটছআপবিলাক টুইটবিলাক পঠাই দিওঁ। এই মাত্ৰ যোৱা মাহত মাত্ৰ অধ্যক্ষ মহোদয় বিদেশী কোম্পানী এটাৰ লগত আদানীয়ে উৰিষ্যাত 1 লাখ কোটি টকা বিনিয়োগৰ এটা চুক্তিত স্বাক্ষৰ কৰিলে। এটা না আন্দোলন না হুলস্থুল। 1 লাখ কোটি টকা যদি বিনিয়োগ হয়, সেইখন ৰাজ্যৰ GDP will be increased by 2%. মইতো ৰাতি এইবিলাকে চাই থাকোঁ 2টা-3টালৈকে, ক'ত কিনে ক'ত কোনে কি আমাৰ ইনভেষ্টমেণ্ট আনিলে। আমাৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হ'ব লাগিব। বিধানসভাত যদি ভাবোঁ যে নহয় ক'ৰবাৰ পৰা টকা আহে, টকা ক'ৰ পৰা নাহে। টকা যেনেকৈ পৰিয়ালত পিতৃয়ে শ্ৰমেৰে উপাৰ্জন কৰি ঘৰলৈকে টকা আনে, তেনেকৈ এখন ৰাজ্যটো ৰাজ্যৰ জনসাধাৰণে কপালৰ ঘাম মাটিত পেলাই ৰাজ্যলৈ পুঁজি আনিব লাগিব। চব লাগে আমাক, কিয় নালাগে। দলং লাগে, বাঁহৰ দলং পকী হ'ব লাগে, কাঠৰ দলং হ'ব লাগে, PM ডিভাইন হ'ব লাগে, নেচিট পাব লাগে, বিশ্ববিদ্যালয় পাব লাগে, থানা পাব লাগে, চাৰ্কুল পাব লাগে, আমাক সকলো পাব লাগে। কিন্তু আমাৰ ৰাজ্যখন যদি বিকাশ নহয়, সূৰ্যই যদি গৰম দি ৰ'দ দি নদীৰ পানী শোষণ কৰি নলয়, তেতিয়াহ'লে মানুহে কেতিয়াও বৰষুণ নাপালেহেঁতেন। সূৰ্যৰ গৰমত আমি কষ্ট পাওঁ, কেতিয়াবা সূৰ্যক গালিও পাৰোঁ। কিন্তু গৰম এইকাৰণে হয়, সূৰ্যই জানে খেতি পথাৰৰ কাৰণে মোক এতিয়া পানী দিব লাগিব, আৰু সেইকাৰণে পানী শোষণ কৰি লৈ যায়, মেঘৰ সৃষ্টি হয়, মেঘে আকৌ বৰষুণ দি আমাৰ পৰা লৈ যোৱা পানী আমাকে উভতাই দিয়ে। দিছ ইজ দ্য চাৰ্কুলেশ্যন। ৰাইজে বিকাশৰ ৰাস্তা পোনাব লাগিব, বিকাশ ৰাজ্যত হ'ব লাগিব। আৰু লক্ষ্মী যেতিয়া ৰাজ্যত প্ৰৱেশ কৰে, তেতিয়াহ'লে তাত দৰিদ্ৰতা থাকিব নোৱাৰিব। অধ্যক্ষ মহোদয়, মই আশা কৰোঁ আমাৰ ৰাজ্যত 14% এতিয়া দৰিদ্ৰতা আছে। বাই নেক্সট 5 years মোৰ লক্ষ্য হৈছে টু ব্ৰট ইট ডাউন টু 5%, যাতে মাত্ৰ 5% আমি দৰিদ্ৰতাৰ তলত জনসাধাৰণক ৰাখিব পাৰোঁ। প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে যাতে স্কুল কলেজলৈকে যাব পাৰে, প্ৰত্যেকজন যুৱক যুৱতীয়ে নিজৰ আশা আকাংক্ষা আমাৰ ৰাজ্যখনতে
পূৰ্ণ কৰাৰ সুযোগ সুবিধা পাব পাৰে। আমাক এনেকুৱা এটা নালাগে ফ্লাইঅভাৰখন হ'লে গছ কাটা। আজিকালি গছ কাটিব নালাগে অধ্যক্ষ মহোদয়। মোৰ ঘৰৰ সন্মুখত মই নিজে এটা পৰিকল্পনা কৰিছিলোঁ। মোৰ ঘৰৰ সন্মুখত মই 100ডাল গছ ডাঙৰ কৰিছোঁ অধ্যক্ষ মহোদয়। গোটেইকেইডাল গছ মই এটা জাগাৰ পৰা উঠাই আনি ইয়াত বনাইছিলোঁ। আমাৰ মনটো বিকাশ কৰিব লাগিব যে চৰকাৰক ক'ব লাগে যে কাটা নাকাটা নহয়, আপোনালোকে ক'ত ট্ৰেন্সলোকেশ্যন কৰিব কওক। কাটাৰ দিন গ'লগৈ। যদি আমাৰ জীৱন এইটো হয় যে প্ৰথমতে উৰণীয়া সেতু কৰিব নিদিম, উৰণীয়া সেতুখন হ'ব, তাৰপিছত ক'ত ফটো আঁকিব দিম তাৰ কাৰণে চৰকাৰৰ লগত কাজিয়া কৰিম। প্ৰথম দিনাই ক'ব লাগিছিল যে আমি ফটো আঁকিম, উৰণীয়া সেতুখন এনেকৈ বনাওক যাতে সেইখন আমি আৰ্ট গেলাৰীলৈকে ৰূপান্তৰ কৰিব পাৰোঁ। আমি তেনেকুৱাই ডিজাইন কৰিলোহেঁতেন যদি উদ্দেশ্য সেইটোৱে আছিল। তাৰমানে এচাম মানুহ আছে য'ত ত'ত যেনেকৈ নহয় ক'ৰবাত কিবা এটা লগাই থাকিব খোজে। অধ্যক্ষ মহোদয়, চৰকাৰ কঠোৰ হ'ব, কাৰণ এইখন চৰকাৰে অজস্ৰ ৰাইজৰ আশীৰ্বাদ লৈ শাসনলৈ আহিছে। আমি অসমক উন্নতিৰ পথত লৈ যাবই লাগিব। আৰু এইকাৰণে এই সদনৰ জৰিয়তে মই এটা বাৰ্তা পঠিয়াব খুজিছোঁ যে উন্নয়নৰ বিৰুদ্ধে যিসকলে মাত মাতি অসমখনক পিছুৱাই লৈ যাবলৈ চেষ্টা কৰে তেওঁলোকৰ লগত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। আমি আহ্বান জনাম, হাতে হাত ধৰি অসমক ভাৰতৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰা যাত্ৰাত আমাৰ সহযোগী হওক। আৰু এনেকৈয়ে আমি ৰূপান্তৰৰ ইতিহাস লিখিম, আমি নতুন অসমৰ ইতিহাস লিখিম।